Hello friends, assalamu alaikum, namaskar. মই আজি অন্য এটা ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজত। আজি মই ইভিনিং স্নেক্স বনাম। ইভিনিং স্নেক্সত মই কিনো বনাম তাকে শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। মই আজি চিকেন লৈছোঁ স্নেক্সৰ কাৰণে। চিকেন 700 গ্ৰাম মান হ'ব, মানে 300 মান হ'ব লৈছোঁ। লৈ পেলাই মই ধুনীয়াকৈ কাটি বাছি ধুই পখালি মই টুকি লৈছোঁ পানী। অলপ ফালিও লৈছোঁ চুৰি দি, মানে মছলাটো যাতে সোমায়। আৰু চিকেনখিনি মেৰিনেট কৰিম মই। তাৰ কাৰণে জলকীয়া গুড়ি দিছোঁ, জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান ব্লেক পেপাৰ মানে জালুকৰ গুড়ি দিছোঁ। দি পেলাই মই অকণমান খোৱা চ'ডা দিম, মানে বেকিং চ'ডাটো যে সেইটো চ'ডাটো দিম। বেকিং চ'ডাটো দিলে খুব ছফ্ট হয়। আৰু মই মাজতে অলপ চয়া চচ দিছোঁ। এয়া বেকিং চ'ডা অলপ দিম। বেকিং চ'ডাটো দিলে কি হয়, খুব ছফ্ট হয় বস্তুটো, একদম ধুনীয়া কৰি সিজে। দি চাব। আদা নহৰু পেষ্ট দিছোঁ। আৰু মই কিন্তু ইয়াত হালধি গুড়ি দিয়া নাই। আপোনালোকে ইচ্ছা কৰিলে অলপ হালধি গুড়িও দি ল'ব পাৰে। মই কিন্তু ইয়াত দিয়া নাই। আৰু টেষ্ট অনুযায়ী মই নিমখ দিছোঁ। নিমখ দি মই এইখিনি ভালকৈ সানি ল'ম। যিমান সানা হয় মছলা দি যিকোনো মাংস সিমানে টেষ্ট হয়। মই এইখিনি ভালকৈ সানি ল'ম। আজি দৈ নাছিলে, মই সেইকাৰণে অলপ দৈ দিলেও ভাল হয় বস্তুটো, মই কিন্তু দিয়া নাই। মই অলপ নেমু দিম চেপি। মই নেমুটো দিব পাহৰিছিলোঁৱে। মই এনেকৈ ঢাকি থৈছিলোঁ, পিছত মই মনত পৰিছে নেমু দিয়া নাই। নেমুটো অলপ দি দিম। নেমু দিলে বস্তুটো ছফ্ট হয় আৰু খুব টেষ্ট হয় খাবলৈ। এয়া মই অলপ নেমু দিম চেপি পেলাই। আৰু ৰোষ্টৰ কাৰণে বনালে বস্তুটো খুব ছফ্ট হোৱাই দৰকাৰ। সেইকাৰণে কমেও আধা ঘণ্টামান ৰেষ্টত থ'ব লাগে, তেতিয়া মছলাটো ধুনীয়াকৈ সোমায় আৰু মাংসখিনি খুব ধুনীয়া ছফ্ট হয়। মই থৈ দিছোঁ আধা ঘণ্টাৰ কাৰণে ৰেষ্টৰ কাৰণে। মই চানা দাইলে কয়, বুটৰ দাইলে কয়, আমি বুটৰ দাইল বুলিয়ে কওঁ। এইটো মই তিয়াই থৈছিলোঁ, ৰাতিপুৱাই তিয়াই থৈছিলোঁ। খুব ধুনীয়াকৈ একদম খুব ধুনীয়াকৈ মানে বস্তুটো ছফ্ট হৈছে। দেখিছে মই এনেকৈ নখেৰে চিগিতে ভাঙি গৈছে। মই এইখিনি পেষ্ট কৰি ল'ম। আজি মই বেচন নলওঁ, বেচনৰ সলনি মই এনেকৈ বুটৰ দাইলটোৱে লৈছোঁ। এইটো পেষ্ট বনাই ল'ম। আৰু তাতে জলকীয়া দি দিছোঁ, কেঁচা জলকীয়া। আদা নহৰুটো মই চিকেনত দিয়ে দিছোঁ, সেইকাৰণে আদা নহৰু আৰু ইয়াত দিয়া নাই। ইয়াত কেঁচা জলকীয়া দিছোঁ। আৰু মই অলপ ইয়াত মছলাও এড কৰিম, কাৰণ এইটো ফিকা ফিকা লাগিব নহ'লে। মই অলপ ময়দা দি দিছোঁ। আৰু পিঠাগুড়ি দিছোঁ। পিঠাগুড়ি মানে চাউলৰ গুড়িটো, চাউলৰ আটা, অলপ ময়দা দিছোঁ। মানে ময়দা আৰু চাউলৰ পিঠাগুড়িটো দিয়াৰ কাৰণ হ'ল খুব ক্ৰিস্পি হ'ব তেতিয়া। অলপ মই নিমখ দি দিছোঁ টেষ্ট অনুযায়ী। অকণ জলকীয়া গুড়ি, অকণ জিৰা গুড়ি দিম। আৰু অলপ জালুকৰ গুড়ি দিছোঁ। দি পেলাই মই এইখিনি অলপকৈ পানী দি বেটাৰটো ধুনীয়াকৈ ভালকৈ বনাই ল'ম। মানে পানীটো একেবাৰে ঢালি দিলে বেটাৰটো পাতল হৈ যাব পাৰে। সেইকাৰণে অলপকৈ দি চাব লাগে বেটাৰটো কিমানখিনি জোখৰ ৰাখিব লাগে। একেবাৰে পানী ঢালি দিব নালাগে, অলপ কৰি দি মিক্স কৰিব লাগে। মই তেনেকৈ মিক্স কৰি লৈছোঁ। থিকনেছটো আপোনালোকে নিজে দেখিলেই গম পাব। মই এনেকৈ বনাই লৈছোঁ। তো মই পেন এটা পাতি পেলাই মই ছানফ্লাৱাৰ অইল দিছোঁ। আপোনালোকে যি খায়, চয়াবিন অইল, ৰাইচ ব্ৰেণ্ড অইল বা বনস্পতি বা যিয়ে খায় আৰু যোনে দি ল'ব পাৰে। মই এতিয়া বেটাৰখিনিত চিকেনবিলাক এনেকৈ ডুবাই তেলত ভাজি ল'ম।
চিকেনটো ভিতৰৰ পৰা যিমান সফ্ট হৈছিলে ওপৰেদি ইমান ক্ৰিস্পি হৈছিলে খাবলৈ বহুত টেষ্ট হৈছিলে আপোনালোকে এদিন বনাই চাব তেতিয়া নিশ্চয় গম পাব এনেকৈ চিকেনখিনি দি মই এনেকৈ লুটিয়াই পুটিয়াই ভাল কৰি ভাজি ল'ম रोस्ट कर लम और ये अलग 10-15 मिनट मान समय लागिब गैस तो किन्तु एकदम हाई फ्लेमत निदिब गैस तो तेलखिनि पूरा गरम करार पिছত गैस तो एकदम मीडियम टू लो फ्लेमत दिब लागे নহলে ওপৰেদি পুৰি যাব ভিতৰেদি নিহিজিব गैस तो যদি हाई हिटत থাকে हाई फ्लेमत থাকে এয়া মোৰ এখিনি ভাজা হয়ে গল মই এনেকেই গুটেখিনি ভাজি লম মই গুটেখিনি ভাজা নেদেখাও জাস্ট এবাৰ দেখাইছো প্ৰথমখিনি দেখাইছো ভিডিওটো বহুত এনি অলপ লং হৈছে বহুত লং হৈ যাব আপোনালোকেও বেয়া পাব ইমান লং ভিডিও চাবলৈ সেইকাৰণে মই গুটেখিনি ভাজা নেদেখাও এবাৰে দেখাইছো এনেকৈ লুটিয়াই পুটিয়াই ধুনীয়া কৰি ভাজি ল'লে হ'ল মই এখিনি এতিয়া খৰাহি এটাতে নমাই লম পেপাৰ এখন পাৰি ল'ব তেতিয়া তেলখিনি পেপাৰখনতে টুকি যাব ইয়াতে মই কৈছো যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব ভাল লাগিলে ভাল লগা কমেন্ট এটা দিব মই এনেকৈ নমাই লৈছো এতিয়া মই আজি মিয়নিজ নাই সেইকাৰণে অলপ মিয়নিজ বনাই লম বাচ্চাবিলাকে মিয়নিজ খুবেই ভাল পায় তাৰ কাৰণে মই দেখিছে ডাঙৰ কাপৰ 1 কাপ গাখীৰ লৈছো আধা কাপ চেনি লৈছো চেনি ইমান দিয়া দৰকাৰ নহয় কিন্তু মোৰ বাচ্চাবিলাকে মিঠা ভাল পায় কাৰণে মই দিছো আপোনালোকে ইমান চেনি কেতিয়াও নিদিব চেনি অলপ কমাই দিব নিমখ দিছো 1 চামুচ আৰু 1 কাপ ৰিফাইন তেল দিছো দি পেলাই মই এখিনি ভালকৈ হেতি লম মানে গ্ৰাইন্ড কৰি লম আৰু মই ভিনেগাৰ দিছো অলপ ভিনেগাৰ দিছো হোৱাইট ভিনেগাৰটো যে হেতু দিলে হল মই এনেকৈ বনাই লৈছো এটো যদি পাতল হয় তাতে আৰু অলপ তেল দি দিলে এটো ঘন হৈ যাব মোৰ অলপ পাতলে হৈছে ধমাধম কৰিছো কাৰণ বাচ্চাবিলাকে একদম চিকেন দেখা পায় একদম খুব খৰধৰ কৰিছে খাবলৈ সেইকাৰণে মই আৰু দেৰি কৰা নাই এটো অলপ পাতল দেখিছে কিন্তু ইয়াত আৰু অলপ তেল দি পেলাই হেতি দিলে এখিনি ঘন হৈ যাব আপোনালোকে ইচ্ছা কৰিলে কণীও দিব পাৰে কেঁচা কণীও দিব পাৰে বা হিজাইও দিব পাৰে নহৰু অলপো দিব পাৰে ফ্লেভাৰ কাৰণে মই কিন্তু সিম্পল বনাইছো একদম আৰু মই চিকেনখিনিত নেমু পিয়াজ কেঁচা জলকীয়া অলপ দিছো এনেকৈ নেমু পিয়াজ কেঁচা জলকীয়া দিলে খাবলৈ বহুত ভাল লাগে আৰু টমেটো সস লৈছো আৰু মিয়নিজটো মই বনাই লৈছো দেখিছে আকৌ কৈছো ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব আৰু আগলৈ আগুৱাই যাবলৈ ইনস্পায়াৰ কৰিব ভিডিওটো চোৱাৰ কাৰণে থ্যাংক ইউ